নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। ছাগলীৰ গাত দেখিবলৈ পোৱা বেমাৰৰ ভিতৰত অন্যতম হৈছে মুখত ঘা লগা বেমাৰ। যিহেতু ছাগলীৰ মুখত ঘা লগা বেমাৰ এক ভাইৰাছজনিত ৰোগ, গতিকে ইয়াৰ কোনো এক বিশেষ চিকিৎসা নাই। সাধাৰণতে এমাহৰ পৰা দুমাহৰ ভিতৰত এই ৰোগ নিজে নিজে ভাল হৈ যায়। এবাৰ আক্ৰান্ত ছাগলীৰ দ্বিতীয়বাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা কম হয়, আৰু হলেও লক্ষণসমূহ যথেষ্ট কম হয়। প্ৰয়োজন সাপেক্ষে বিষনাশক আৰু ঘাঁ শুকাবলৈ কিস্কিন, পলিএক্সেলাৰ আদিৰ দৰে মলম ব্যৱহাৰ কৰিব পাৰে। ঘাঁ দুখৰ পটাছ পানীৰে চাফা কৰি বৰগ্লিচাৰিন মিশ্ৰণো ব্যৱহাৰ কৰিব পাৰি। আনুষংগিক বেক্টেৰিয়াৰ সংক্ৰমণ হলে এণ্টিবায়টিকৰ প্ৰয়োজন আহি পৰে। ঘাত পোক হলে আইভাৰমেক্টিন বা অন্য পোকনাশক ঔষধ ব্যৱহাৰ কৰা হয়। এই সময়ত আক্ৰান্ত ছাগলীজনীক সুষম আহাৰৰ লগতে মাল্টিভিটামিনৰ মিশ্ৰণ দিয়া প্ৰয়োজন। ঘাঁ শুকাবলৈ প্ৰাকৃতিকভাৱে নিমপাত আৰু কেঁচা হালধি 1:2 অনুপাতত খুন্দি লৈ তাত আধা ফাল নেমুৰ ৰস আৰু নিমখ মিহলাই দৈনিক দুবাৰকৈ সানিলে প্ৰায় 10 দিনৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য লাভ কৰা দেখিবলৈ পোৱা যায়। প্ৰতিবাৰ প্ৰয়োগ কৰাৰ আগতে এই মিশ্ৰণ নতুনকৈ বনাই লোৱাটো বাঞ্ছনীয়। অধিক তথ্যৰ বাবে আপোনাৰ নিকটৱৰ্তী পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰিব।